নমস্কাৰ, মই প্ৰদীপ বৰ্মন অসম ডিজিটেল বাৰ্তালৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি লক্ষ্য কৰিছোঁ আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ বৰ্তমান পৰিস্থিতি সংকটজনক। বাংলাদেশৰ এই সংকটজনক পৰিস্থিতিৰ আটাইতকৈ বিপদৰ মুখামুখি হৈছে তাত থকা সংখ্যালঘু হিন্দু, জৈন, পাৰ্চী আদি ধৰ্মাৱলম্বী লোকসকল। আজি তাত ক্ৰমান্বয়ে হিন্দুৰ যি নৰসংহাৰ হৈ আছে, ইয়াৰ হয়তো যদি এনেকে আৰু কেইবা বছৰমান চলি থাকে, তাত বাংলাদেশত এখন হিন্দু শূন্য দেশ হিচাপে পৰিগণিত হ'ব। আজি তাত থকা যিকেইটা সংখ্যালঘুৰ ধৰ্মীয় উপাসনাস্থলী আছে, তাক জ্বলাই দিয়া হৈছে, ধ্বংস কৰা হৈছে। তাৰ পুৰোহিত বা পূজাৰীবিলাকক হত্যা কৰা হৈছে আৰু জামাতি ইছলামী বা কট্টৰপন্থী সংগঠনসমূহে এই ধৰ্মাৱলম্বী সংখ্যালঘু হিন্দু ধৰ্মাৱলম্বী লোকসকলক ধৰ্মান্তৰকৰণ কৰা নতুবা বাংলাদেশ ত্যাগ কৰাৰ ভাবুকি দিছে। অন্যথা তেওঁলোকে এই হত্যাৰ মুখামুখি হ'ব লাগিব। গতিকে এই পৰিস্থিতিত বাংলাদেশী হিন্দু বা অন্যান্য সংখ্যালঘু ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে তাত জীৱন যাপন কৰাটো এক দুৰূহ হৈ পৰিছে। বাংলাদেশৰ এই পৰিস্থিতি আজি যদিও দেখিছোঁ আমি, কিন্তু এই পৰিস্থিতিটো আজি নহয়। ঠিক দেশ বিভাজনৰ আগতে তেতিয়া পূব পাকিস্তান আছিলে আৰু ভাৰত বা পূব পাকিস্তানৰ এখন অংগৰাজ্য হিচাপে পৰিগণিত আছিল। ঠিক স্বাধীনতাৰ আগতে, দেশ স্বাধীনতাৰ আগতে 1946 চনত নোয়াখালীত তেতিয়া এই হিন্দুসকলৰ ওপৰত পোনপ্ৰথমে অত্যাচাৰ আৰম্ভ হৈছিলে। এই অত্যাচাৰ পৰ্যায়ক্ৰমে বাংলাদেশ গঠন হোৱা সময়লৈকে 71 চনলৈকে হৈ থাকিল। 71 চনৰ পিছত শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত যেতিয়া বাংলাদেশ নামৰ ৰাষ্ট্ৰ এখন গঠন হ'ল আৰু তেওঁ দায়িত্ব ল'লে, তেতিয়া সংখ্যালঘুসকলক নিৰাপত্তা দিয়াৰ কাৰণে তেওঁ এটা সিদ্ধান্ত লৈছিলে বা তেওঁকো হত্যা কৰা হ'ল। তাৰপিছত তেওঁৰ পৰৱৰ্তী পৰ্যায়ত শ্বেখ হাছিনাই সেই দায়িত্ব ল'লে আৰু প্ৰধানমন্ত্ৰী হৈ থাকিল। কিন্তু কট্টৰপন্থীসকলে তেতিয়াও বাংলাদেশক এখন হিন্দু শূন্য ৰাষ্ট্ৰ হিচাপে গঠন কৰাৰ কাৰণে তেওঁলোকে লাগি থাকিল। কিন্তু শ্বেখ হাছিনা চৰকাৰৰ দায়বদ্ধতাৰ বাবে হয়তো সেই সময়ত পাৰা নাছিলে। কিন্তু এইবাৰ 2024 চনত ইয়াৰ ভৰপূৰ প্ৰয়োগ হ'ল যে হিন্দুসকলক ইয়াৰ পৰা খেদি পঠিয়াব লাগে। বাংলাদেশী কট্টৰপন্থী জামাতি ইছলামী এইবিলাক লগ লাগি বাংলাদেশত থকা সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ হ'ল। পোনপ্ৰথমে ইয়াৰ আৰম্ভণি হৈছিলে ছাত্ৰ আন্দোলনৰ জৰিয়তে সংৰক্ষণৰ বিৰুদ্ধে। কিন্তু এই আন্দোলন এক প্ৰায়োজিত আছিলে, এটা পৰিকল্পিত আছিলে এই আন্দোলন, যাৰ ফলত এই ছাত্ৰ আন্দোলন গৈ পেলাই ধৰ্মীয় মেৰুকৰণ কৰি হিন্দুসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিলে জামাতি ইছলামী আৰু কট্টৰপন্থী মুছলমান সংগঠনসমূহে, যাৰ পৰিণতিত শ্বেখ হাছিনাই দেশ ত্যাগ কৰি ভাৰতত শৰণ ল'বলগীয়া হ'ল। আৰু এই সময়ছোৱাতে ইস্কনৰ যি সন্যাসী চিন্ময় দাস প্ৰভু, তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল। আৰু এই গ্ৰেপ্তাৰৰ পিছত যেতিয়া তেওঁক আদালতত লৈ যোৱা হ'ল, তেওঁৰ হৈ কোনো এজনে তেওঁৰ মকদ্দমা চলাবলৈ অধিবক্তাক তেওঁলোকে সুযোগ নিদিলে। বাৰ কাউন্সিলে তেওঁৰ অধিবক্তাসকলক সকিয়নি দিলে যে চিন্ময় দাস প্ৰভুৰ হৈ কোনেও ওকালতি কৰিব নোৱাৰিব। যি দুজন অধিবক্তাই তেওঁৰ মকদ্দমা চলাবলৈ গৈ তেওঁলোকক শাৰীৰিকভাৱে মাৰধৰ কৰি তেওঁলোক বৰ্তমান হস্পিটেলত থাকিবলৈ বাধ্য হৈ গ'ল। গতিকে এনে পৰিস্থিতিত আজি হিন্দুসকল তাত যে আৰু দীৰ্ঘদিনীয়াভাৱে থাকিব পাৰিব, সেইটো চিন্তাৰ বাহিৰত। আৰু এই যে পৰিস্থিতি এটা আহিল, ইয়াৰ কাৰণটো কি বিশ্লেষণ কৰিলে দেখা যায় যে যেতিয়া বাংলাদেশ স্বাধীন হ'ল, সেই সময়তে পাকিস্তান সমৰ্থনকাৰী জামাতি ইছলামীসকলে বাংলাদেশক এখন মুছলিম দেশ হিচাপে স্থাপন কৰাত তেওঁলোকে লাগি থাকিল। কিন্তু শ্বেখ হাছিনা চৰকাৰ বা মুজিবুৰ ৰহমানে সেই সুযোগটো নিদিলে। আৰু ইয়াৰ মাজত এটা অন্তৰালত এটা কথা জড়িত আছে। যেতিয়া 71 চনত বাংলাদেশ গঠন হ'ল, মুজিবুৰ ৰহমানৰ নেতৃত্বত যেতিয়া মুক্তি আন্দোলন চলিল, সেই সময়ত তাত মুক্তি আন্দোলন বন্ধ কৰিবলৈ বাংলাদেশক সহায় কৰিবলৈ ভাৰতৰ সেনাবাহিনী তাত অপাৰেশ্যন আৰম্ভ কৰিলে। আৰু সেনাবাহিনীৰ ভাৰতীয় সেনাৰ ওচৰত পাকিস্তানী সৈন্যৰ 93,000 সৈনিকে তাত আত্মসমৰ্পণ কৰিলে। এই আত্মসমৰ্পণৰ পিছত
বাংলাদেশ ৰাষ্ট্ৰ গঠন হ'ল, কিন্তু সেই সময়ত পাকিস্তানী 93,000 সৈনিকক পাকিস্তানে গ্ৰহণ নকৰিলে। এই 93,000 সৈনিক বাংলাদেশতে থাকিব আৰু তেওঁলোকে ক্ৰমান্বয়ে ভিতৰুৱাকৈ তেওঁলোক প্ৰতিহত পৰায়ণ হৈ থাকিল ভাৰতৰ বিৰুদ্ধে, যেহেতু ভাৰতীয় সেনাৰ ওচৰত তেওঁলোকে আত্মসমৰ্পণ কৰিছিল। গতিকে তেওঁলোকে জেহাদীসকলৰ লগ লাগি তাত হিন্দুৰ ওপৰত অত্যাচাৰ একাদিক্ৰমে চলি থাকিল আৰু আজিৰ সময়খিনিত তেওঁলোকে পাকিস্তানৰ প্ৰৰোচনাত শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰি পেলাই তেওঁলোকে তাত মহম্মদ ইউনুছক দায়িত্ব দিলে আৰু ইয়াৰ পিছত মহম্মদ ইউনুছে জামাতি ইছলামী বা পাকিস্তান সমৰ্থিত কট্টৰপন্থী মুছলিমৰ নিৰ্দেশত তেওঁ কাম কৰি থাকিল আৰু হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ তেওঁ খবৰ নললে। এইটো প্ৰথম আছিল যদিও, কাৰণ ইয়াৰ মাজত আৰু অন্যান্য কাৰণ থাকে। কাৰণ এখন দেশত যেতিয়া ৰাজনৈতিক পৰিৱৰ্তন হয় তাত এটা কাৰণত নিশ্চয়কৈ নহ'ব। ইয়াৰ দ্বিতীয়টো কাৰণ হিচাপে ক'ব পাৰি যে আমেৰিকা এখন শক্তিশালী ৰাষ্ট্ৰ আৰু আমেৰিকাৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। বন্ধুত্ব সম্পৰ্কৰ অন্তৰালত এটা কাহিনী আছে যে আমেৰিকা আৰু চীন দুইটা পৰস্পৰৰ শত্ৰু দেশ হিচাপে পৰিচিত। গতিকে চীনক প্ৰতিৰোধ কৰিবলৈ আমেৰিকাই ভাৰতৰ সৈতে বন্ধুত্ব স্থাপন কৰিলে, কিন্তু এই বন্ধুত্বই যাতে ভাৰতকো যাতে খলঠেকত বা তেওঁলোককো নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিলে তাৰে কাৰণে তেওঁলোকে চিন্তা কৰিবলৈ ধৰিলে। কাৰণ বৰ্তমান ভাৰত আৰ্থিক আৰু সামৰিকভাৱে এক শক্তিশালী দেশ। গতিকে তেওঁলোকে ভাবিলে যদি আজি ভাৰতে আজিৰ দৰে সামৰিক আৰু অৰ্থনৈতিকভাৱে আগুৱাই গৈ থাকে, এদিন হয়তো তেওঁলোককো নিয়ন্ত্ৰণ কৰাটো তেওঁলোকৰ কাৰণে সম্ভৱপৰ হৈ নুঠিব আৰু আমেৰিকাৰ কাৰণে ভাবুকিস্বৰূপ হ'ব বুলি তেওঁলোকে ভাবিবলৈ ধৰিলে। যাৰ ফলত তেওঁলোকে কৰিলে কি, ভাৰতৰ সামৰিক শক্তি কিমান তাক নিৰীক্ষণৰ কাৰণে বংগোপসাগৰত বৰ্তমান বাংলাদেশৰ অন্তৰ্গত ছেইণ্ট মাৰ্টিন দ্বীপত তেওঁলোকে এক সামৰিক ঘাটি স্থাপন কৰিবলৈ চেষ্টা কৰিলে আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক এই ক্ষেত্ৰত প্ৰস্তাৱ দিলে তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। এইটো 2021-22 কথা। সেই সময়ত যেহেতু বাংলাদেশৰ সৈতে ভাৰতৰ বন্ধুত্ব সম্পৰ্ক, গতিকে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আলোচনা কৰিলে আৰু ভাৰতৰ আপত্তি দৰ্শোৱাত বাংলাদেশে আমেৰিকাক তাত ছেইণ্ট মাৰ্টিন দ্বীপত ঘাটি স্থাপন কৰিবলৈ অনুমতি নিদিয়া প্ৰস্তাৱটো তেওঁ পঠাই দিলে যে কোনো পৰিস্থিতিতে ছেইণ্ট মাৰ্টিন দ্বীপ আমেৰিকাক হেণ্ডঅভাৰ কৰা নহয় বা দিয়া নহয়। ইয়াতে ক্ষুণ্ণ হৈ পেলাই আমেৰিকাই ভাবিলে কি যে শ্বেখ হাছিনাক যদি গাদীচ্যুত কৰিব পাৰি তেতিয়া পৰৱৰ্তী কোনোবা এজন যদি প্ৰধানমন্ত্ৰী হয় তেওঁক হয়তো মনাব পৰা যাব, যাৰ পৰিণতিত তেওঁলোকে ভিতৰুৱাকৈ জামাতি ইছলামী হওক বা পাকিস্তানৰ যিবিলাক কট্টৰপন্থী এইবিলাকক একগোট কৰি বাংলাদেশত শ্বেখ হাছিনাক উৎখাত কৰাৰ কাৰণে উঠি পৰি লাগিল, যাৰ পৰিণতি শ্বেখ হাছিনাও উপায় নাপায় দেশ ত্যাগ কৰি ভাৰতত শৰণ ল'বলৈ তেওঁ বাধ্য হ'ল। এইটো অন্যতম কাৰণ। ইয়াৰ উপৰিও পাকিস্তান যেহেতু ভাৰতৰ প্ৰতি এক প্ৰতিশোধ পৰায়ণ হৈ আছে 71 চনৰে পৰা আৰু ভাৰত আৰু পাকিস্তান চিৰশত্ৰু, তাত কোনো সন্দেহ নাই। তেনে ক্ষেত্ৰত তেওঁলোকেও ভাবিছে যে ভাৰতবৰ্ষক খলঠেকত পেলাবলৈ বা ভাৰতবৰ্ষক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ বা ভাৰতক খলঠেকত পেলাই তেওঁলোকৰ কাম কাজ যাতে পাকিস্তানৰ বিৰুদ্ধে কৰিব নোৱাৰে, গতিকে তেওঁলোকে ভাবিলে কি তেওঁলোকৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশত যদি তেওঁলোকে ঘাটি পাতিব পাৰে বা জেহাদীৰ দ্বাৰা ইছলামিক ৰাষ্ট্ৰ গঠন কৰিব পাৰে তেতিয়া ভাৰত শংকিত হৈ থাকিব, যাৰ ফলত পাকিস্তানেও এই ক্ষেত্ৰত ISI হওক বা অন্যান্য সংগঠনসমূহে বাংলাদেশত হুমুকি মাৰি পেলাই এই কট্টৰপন্থীসকলক তেওঁলোকে লগাই দিলে যাতে হিন্দুৰ ওপৰত অত্যাচাৰ কৰা আৰু বাংলাদেশৰ জৰিয়তে ভাৰতক এক হেঁচা প্ৰয়োগ কৰা, যাৰ ফলত এই গোটেইকেইটা কাৰণ লগ লাগি বাংলাদেশ আজি এনেকুৱা অৱস্থা আৰু যাৰ পৰিণতি ইয়াৰ ফল ভোগ কৰিবলগীয়া হৈছে তাত থকা সংখ্যালঘু হিন্দু, শিখ, ইছাই বা জৈন ধৰ্মাৱলম্বী লোকসকলে। গতিকে পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম কি যে বাংলাদেশ আজিৰ সময়ত বাংলাদেশৰ অৱস্থা কি। আজিলৈ এই খণ্ডটি ইমানতে শেষ কৰিলোঁ। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। পুনৰবাৰ লগ পাম। ধন্যবাদ।